এটা আনে বাৰু সুযোগ লওক, কিন্তু আপুনি এগৰাকী অসমীয়া এগৰাকী শিল্পী হিচাপে আপুনি বিচাৰে নে যে অন্ততঃ 7 বিহু বা 10 বিহু লৈ আনে সুযোগ লোৱাটো? নহয় মানে মোৰ কথা হ'ল, এতিয়া বহুতে কৈ আছে যে ভূপেন দাইও বেংগলী গান গাইছিলে, কিশোৰ কুমাৰেও বেংগলী গান গাইছিলে, সেইবোৰ ৰেকৰ্ডেড, সেইখিনি সময়ৰ কথাটো বেলেগ, সেইখিনি ৰেকৰ্ডেড। কিন্তু এটা অসমীয়া জাতিৰ এটা অনুষ্ঠান, দীঘলীয়া অনুষ্ঠান এটাত আপুনি অসমীয়া উচ্চাৰণটো অশুদ্ধভাৱে কেনেকে শুনি থাকিবা? মোক কোৱাচোন, তুমি কেনেকে শুনি থাকিবা? পাৰিবা জানো? নোৱাৰি, সম্ভৱে নহয়। এটা গান ঠিক আছে, আজি কুমাৰ চানুৱেও গাইছে এটা গান, সেইটো একচেপ্ট কৰিছো, এইটো ৰেকৰ্ডেড, হয় নহয়? এতিয়া তুমি সেই গানটো উঠালে কুমাৰ চানুৰ দৰে প্ৰনাউন্স কৰিবা নেকি? কোনোনো নকৰে। এতিয়া আমি পক্ষীৰাজ ঘোঁৰাটো লৈছো, কিশোৰ কুমাৰৰ দৰে আমি প্ৰনাউন্স কৰিম নেকি? কেতিয়াও নকৰো। এতিয়া মহম্মদ ৰফিয়ে যে হেৰি গানটো গাইছিলে অসমীৰে বুলি কৈছে, এতিয়া আমাৰ অসমীয়া ছিংগাৰ এজনে যদি গাওঁতে যদি অসমীৰে গায়, সেইটো হ'ব পাৰে নেকি? সেইটো তেওঁৰ এটা সেইখিনি সময়ত এটা আছিলে, কিন্তু সেইখিনি সময়ত আৰ্টিষ্ট তেনেকুৱা গোৱা মানুহো নাছিলে, আৰু এটা সেইটো লৈ আচলতে সেইটো এটা বেলেগ বস্তু, সেইটো এটা ৰেকৰ্ডিঙৰ কথা, ৰেকৰ্ডেড ভাৰ্চনটো এটা বেলেগ, সেইটো চেপ্টাৰটোৱে বেলেগ। আৰু এটা অসমীয়া জাতিৰ আমি এটা সাংস্কৃতিক অনুষ্ঠান, এটা দীঘলীয়া অনুষ্ঠান এটাত, তাতে যদি আমি ভঙা উচ্চাৰণেৰে আমি কাৰোবাৰ গান শুনিব লাগে, সেইটো দুৰ্ভাগ্যজনক নহয় জানো? চূড়ান্ত দুৰ্ভাগ্যজনক। আজি ভূপেন দাই বেংগলী গান গায়ক কেলকাতাত অনুষ্ঠান কৰোঁতে কিমান বছৰ তাতে থাকি সেই বেংগলী মানে ভাষাটো আয়ত্ব কৰোঁতে কিমান সময় লাগিছে, সেইটো কোনোবাই খবৰ লৈছেনে? তাৰ পিছতহে ভূপেন দাক মাতিছে, ইয়াৰ পৰা গৈয়েতো ভূপেন দাক গান গাব মাতা নাই, হয় নে নহয়? তো ভাষাটোৰ প্ৰতি মইতো সেইটোৱে কৈ আছো যে উচ্চাৰণটো ঠিক হলে আমাৰ একো প্ৰব্লেম নাই, গানটো চবেই গাব পাৰে। চবে মিন্স কি আৰু ভাল গালেতো ভালেই গাব, গোৱাটোতো আৰু গায়কী, সেইটো গায়কীত পৰে। আৰু প্ৰনাউন্সিয়েশ্যনৰ কথাটো এটা বেলেগ বস্তু, সেইটো কোনো একচেপ্ট নকৰে। কিন্তু মই ক'লো তোমাক, এটা দীঘলীয়াকে অনুষ্ঠান এটা কৰক, কালি যদি কলিকতাত ৰবীন্দ্ৰ সংগীতৰ কিবা এটা বোলে এইটো 3 দিনৰ আমাৰ এটা প্ৰগ্ৰেম আছে, তাতে অশুদ্ধ উচ্চাৰণত কোনোবাই শুনিব নেকি? কোনো নুশুনে, যিমানেই ভাল গাওক। গতিকে সেইটো কথা ক'বাত ৰেকৰ্ডেড কথাবিলাকৰ কৈ লাভ নাইতো। কুমাৰ চানুৱে গাইছিল, অমুকে গাইছিল, তমুকে গাইছিল, তেওঁলোকে ৰেকৰ্ডেড ভাৰ্চন সেইবিলাক। তেওঁলোকৰ গানটো আমি উঠাই গালেতো আমি শুদ্ধ ৰূপত গাব লাগিব। ক'বাত তেওঁলোকে দুই এটা ভুল কৰিছে, এইটো অনা অসমীয়া বুলি ভুল কৰিছে, সেইটো আমি জানো যে এইটো ৰেকৰ্ডেড। কিন্তু এটা লাইভ অনুষ্ঠান এটা চাই আছো, ঠিক আছে বোলে বাহিৰৰ পৰা কোনোবা এজন আহি, আজি সোনু নিগম আহি পেলাই এটা অসমীয়া গান গাইছে এটা প্ৰগ্ৰেমত, সেইটো অলপ উচ্চাৰণ ভুল হ'ব পাৰে, সেইটো আমি বুলি নহয়, সেইটো আৰু য'তেই হওক, চাউথত গ'লেও কোনোবাই সোনু নিগমে এটা যদি চাউথত গান গায়, তেওঁলোকে এইটো হেৰি কৰিব, এৰা ধৰাৰ মাজতে এইটো হেৰি কৰিব, এইটো হুলস্থুলীয়া কথা নহয়। কিন্তু এটা তুমি দীঘলীয়া অসমীয়া জাতিৰ অনুষ্ঠান এটা তুমি দীঘলীয়া তাতে 20-30খন প্ৰগ্ৰেম কৰিবা, তুমি কেনেকে সাহস কৰিছা? হয়, সেইটো